সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ জেঠ মাহৰ 1 তাৰিখ শুক্ৰবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ মে' মাহৰ 16 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ চতুৰ্থী তিথি, ৰাত্ৰি 2:14 চলি থাকিব। আজি নক্ষত্ৰ হৈছে মূলা নক্ষত্ৰ, দিনৰ 1:52 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 4:39 14 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:55 40। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ মতান্তৰী বৈশ্য বৰ্ণ হ'ব, দেৱাৰী গণ গন্ধৰ্বৰ অস্থি বৰুণ যোগ হ'ব, অস্তোত্তৰী মতে শনিৰ দশা আৰু বিংশোত্তৰী মতে কেতুৰ দশা লাভ কৰিব। কিন্তু দিনৰ 1:52 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মনুষ্যগণ অস্তোত্তৰী মতে বৃহস্পতিৰ দশা আৰু বিংশোত্তৰী মতে শুক্ৰৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 3 মহীয়া, পতিহীনা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 10:35 পৰা 12:17 গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 1:24 পৰা 2:32। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব পশ্চিম দিশত, গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব, তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি কৰ্মক্ষেত্ৰত অকণমান কামৰ বোজা বৃদ্ধি পাব পাৰে। লগতে আজি এই ৰাশিৰ ব্যক্তিসকলৰ কামত একাগ্ৰতাৰ অকণমান কম হ'ব পাৰে, যাৰ বাবে আপুনি যদি খুব গুৰুত্ব দিও কিবা কাম কৰিম বুলি ভাবি আছিল অকণমান হয়তো মনত চঞ্চলতা থাকিব পাৰে। কিন্তু ধন অহা যোৱা চলি থাকিব। কিছু ধন আপোনাৰ হাতলৈ আহিব আৰু কিছু ধন আপোনাৰ হাতৰ পৰা খৰচো হ'ব। সামাজিক কাম বনত আপুনি অংশগ্ৰহণ কৰিব লাগিব। ঘৰতকৈ বেছি সময় আপোনাৰ দিনটোৰ বাহিৰতে সামাজিক কাম বনতে ব্যস্ত হৈ পৰা দেখা যাব। আজি নতুন ব্যক্তিৰ সৈতে চিনাকি হোৱাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে, গতিকে তেনে কোনো নতুন ব্যক্তিক হয়তো লগ পাব পাৰে। দিনটোত আজি টিভি মোবাইলত ব্যস্ততাও আপোনাৰ বেছি দেখা পোৱা গৈছে, গতিকে তেনে ক্ষেত্ৰতো আপুনি প্ৰয়োজনতকৈ অকণমান বেছি সময় অতিবাহিত কৰিবলগীয়া হ'ব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলে নাভাবিলেও কিবা কামত হয়তো খৰচ কৰিব লাগিব। আপুনি খৰচ কৰিবলৈ আজি বৰ বিশেষ নিবিচাৰে, কিন্তু তথাপি কিবা নহয় কিবা কাৰণবশতঃ আপোনাৰ খৰচ হাতৰ পৰা সোনকালেও হোৱাৰ যোগ সন্ধিয়াৰ ভাগত দেখা পোৱা গৈছে। বাকী বিদ্যাৰ ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলে আনৰ প্ৰেছাৰত পঢ়া শুনা কৰিব লাগিব। বিশেষকৈ ঘৰৰ কোনোবা জ্যেষ্ঠ ব্যক্তিৰ মতেই হয়তো পঢ়া শুনা কৰিবলগীয়া হ'ব পাৰে। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ আপোনালোকে
অসমীয়া নৱবৰ্ষৰ নিজৰ ৰাশিৰ ভৱিষ্যতবাণীবোৰ চাই ল'ব পাৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলৰ ব্যক্তিগত সমস্যাই অকণমান মনত চিন্তা বঢ়াব পাৰে, গতিকে মাজে সময়ে আপোনাৰ ব্যক্তিগত চিন্তা মনত চলি থাকিব। আজি কিবা নহয় কিবা বস্তু আপুনি ক্ৰয় কৰিব লাগিব, গতিকে ক্ৰয় কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে, যাৰ বাবে আপোনাৰ খৰচৰ মাত্ৰাও কিছু বাঢ়িব। ওচৰ পাজৰৰ কোনোবা ব্যক্তিৰ সৈতে সৰু কথাত মতভেদো আহিব পাৰে, গতিকে অকণমান সতৰ্ক হৈ চলাৰো প্ৰয়োজন আছে। কিন্তু এই ৰাশি ব্যক্তিসকলে কম সময়ৰ ভিতৰত আজি কাম বনবোৰ শেষ কৰিব পাৰিব, গতিকে বিগত দিনত যি কাম কৰোঁতে আপোনাৰ কিছু পলম লাগিছিল, সময় লাগিছিল, আজি সেই একেটা কাম কৰাত আপোনাৰ সোনকালে হৈ উঠা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে কিবা কথাত হয়তো হাৰ মানিবলগীয়া হ'ব পাৰে। আপুনি হয়তো সকলো ক্ষেত্ৰত সমানে আগবাঢ়ি যাবলৈ অকণমান অসুবিধা সন্মুখত আহিব পাৰে, গতিকে যিমান পাৰে আপুনি নিজক পজিটিভ কৰি ৰাখিব। টিভি মোবাইলত ব্যস্ততা পৰিমাণ অকণমান বৃদ্ধি পাব, কিন্তু প্ৰয়োজনতকৈ বেছি কথা কোৱাও এই ৰাশিৰ ব্যক্তিসকলক দেখা যাব, গতিকে হয়তো প্ৰয়োজনতকৈ অকণমান বেছি কথা বতৰা ক'বলৈ আজি আপোনাৰ মন যাব। আজি দিনটোৰ শেষৰ সময়খিনি হয়তো কৰিবলগীয়া কাম বাদ দি কৰিব নলগীয়া কামত ব্যস্ত থকাও দেখা যাব, কিন্তু পৰিকল্পনাসমূহ আপোনাৰ সফলভাৱে ৰূপায়ণ হোৱাৰ সম্ভাৱনা প্ৰবল আছে। কাৰণ যদি বহুদিনৰ পৰা কিবা পৰিকল্পনা আপুনি কৰি আছে, যদি সম্পূৰ্ণ হোৱা নাছিল, সেই কাম বনবোৰ কিন্তু আজি সুকলমে অগ্ৰগতি লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। বাকী সকলো দিশত শুভ। বিদ্যাত এই ৰাশিৰ ব্যক্তিসকলে ডাঙৰৰ কিছু সহায় ল'ব লাগিব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে অসমীয়া নৱবৰ্ষৰ সম্পূৰ্ণ নিজৰ ৰাশিফলৰ বিষয়ে চাই ল'ব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলে যিমান পাৰে নিজক অকণমান শান্ত কৰি ৰখাৰ চেষ্টা কৰিব, কাৰণ আজি খং ৰাগৰ পৰিমাণো অকণমান বাঢ়িব পাৰে, গতিকে নিজক কণ্ট্ৰল কৰাত অকণমান অসুবিধা হ'ব পাৰে, গতিকে চেষ্টা কৰাৰ আৱশ্যকতা আছে। আজি এই ৰাশিৰ ব্যক্তিসকলে আনক সোনকালে অৱশ্যে প্ৰভাৱিত কৰিব পাৰিব। আপোনাৰ কথা, আপোনাৰ কামে আনক সোনকালে প্ৰভাৱিত কৰি তুলিব, কিন্তু সৰু কথাই অকণমান মনত চঞ্চলতাও দিনটোত আনিব পাৰে। ঘৰৰ প্ৰয়োজনীয় কাম বনবোৰ আপুনি কৰিব লাগিব, লগতে ঘৰৰ কিবা নহয় কিবা বস্তুত আপুনি হয়তো ধন ইনভেষ্ট কৰিবলগীয়াও হ'ব পাৰে। বিশেষকৈ ঘৰৰ সা সামগ্ৰী ক্ৰয় কৰাত নতুবা বেলেগ ক্ষেত্ৰতো আপুনি ধন খৰচ কৰিবলগীয়া হয়তো দিনটোত হ'ব পাৰে। আজি যিমান পাৰে আপুনি সোনকালে সিদ্ধান্তবোৰ নল'ব, কাৰণ খুব লৰা ঢপৰাৰ মাজত সিদ্ধান্ত ল'বলৈ আপোনাৰ মন যাব, কিন্তু আপুনি লৰা ঢপৰাৰ মাজত সিদ্ধান্ত ল'লে হয়তো কিবা ভুল সিদ্ধান্তও হ'ব পাৰে, গতিকে লাহে ধীৰে সিদ্ধান্তবোৰ ল'লেই নিশ্চয় সকলো দিশত আপোনাৰ দিনটো শুভ আৰু মংগলময় হৈ পৰিব। আজি প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো সিমান শুভ নহয়, কিন্তু এই ৰাশিৰ ব্যক্তিসকলে বহু কথা আজি শিকিব পাৰিব। আজি নজনা কথাবোৰ জানিব পাৰিব, বিভিন্ন কথা শিকাৰ আজি প্ৰবল যোগ দেখা পোৱা গৈছে। দিনটোত নিমন্ত্ৰণ প্ৰাপ্তিৰ যোগ আছে, গতিকে কোনোবাই হয়তো আপোনাক আজি বহুদিনৰ মূৰত নিমন্ত্ৰণ দিব পাৰে। আজি শিশুৱে আপোনাক প্ৰয়োজনীয় ক্ষেত্ৰত সহায় কৰিব, গতিকে আপোনাতকৈ কনিষ্ঠ ব্যক্তিৰ পৰা আপুনি দিনটোত সহায় সহযোগিতা নিশ্চয় লাভ কৰিব। বিদ্যাত অকণমান মধ্যম, বৰ বিশেষ দীঘলীয়া সময় পঢ়িবলৈ আজি মন নাযাব, কিন্তু বাকী সকলো দিশত শুভ আৰু মংগলময়ভাৱে দিনটো পাৰ হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে আপোনালোকৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ বছৰটোৰ ৰাশিফলৰ বিষয়ে চাই ল'ব পাৰিব।
কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি কোনোবা বিশিষ্ট ব্যক্তিৰ সৈতে যোগাযোগ হ'ব আৰু সেই বিশিষ্ট ব্যক্তিৰ কথা আৰু কামে আপোনাক আজি মনত উৎসাহ দুগুণ বৃদ্ধি কৰা দেখা যাব। গতিকে মনোবলো আজি আপোনাৰ বাঢ়িব। আজি কেইবাটাও পথেৰে আপোনাৰ ধন আগমন হোৱাও পৰিলক্ষিত হ'ব। গতিকে ধন আগমনৰ নতুন নতুন পথ আজি মুকলি হ'ব। বন্ধুত্বৰ ক্ষেত্ৰখনো আজিৰ দিনটোত লক্ষ্য কৰিলে অতি শুভদায়ক। লগতে আপুনি সহায় নিবিচাৰিলেও কোনোবা ব্যক্তিয়ে আপোনাক সহায় কৰা দেখা যাব। অকণমান চেষ্টাতে আজি সফলতা প্ৰাপ্তিৰ বিশেষ যোগ দেখা পোৱা গৈছে। গতিকে কম কষ্টৰ মূৰতে আজি আপুনি ভাল ফলাফলবোৰ লাভ কৰিব। ভাগ্যই আপোনাক আজি সহায় কৰিব। লগতে সামাজিক বান্ধোনত আপুনি লিপ্ত হ'ব লাগিব। লগতে সমাজৰ সৈতে আপুনি ওতঃপ্ৰোতভাৱে জড়িত থাকিবলগীয়াও হ'ব পাৰে। গোটেই দিনটোৰ ভিতৰতে সন্ধিয়াৰ সময়খিনি আপোনাৰ বাবে আৰু আনন্দময় হৈ পৰিব, কাৰণ সন্ধিয়াৰ সময়ত আপোনাৰ ঘৰত, আপোনাৰ ওচৰত আলহী নতুবা কোনোবা প্ৰিয় ব্যক্তিৰ আগমনৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আজি বন্ধুৱে আপোনাক ক'ৰবাত হয়তো যাবলৈ লগ ধৰিব পাৰে, নতুবা বন্ধুৰ সৈতে আপুনি ক'ৰবাত ফুৰিব, ক'ৰবাত কিবা কাৰণবশতঃ ওলাই যাবলগীয়া হ'ব পাৰে। বিদ্যাত অকণমান আপোনাৰ সন্ধিয়াৰ সময়খিনি মধ্যম, কাৰণ সন্ধিয়াৰ সময়ত পঢ়াত অকণমান চঞ্চলতা আহিব পাৰে। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে অসমীয়া নৱবৰ্ষৰ নিজৰ ৰাশিৰ আগন্তুক বৰ্ষৰ ভৱিষ্যত ফলবোৰ চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ বাবে সময় উলিয়াব পাৰিব। বিগত দিনত যদিও আপুনি স্বাস্থ্যৰ সিমান যত্ন ৰাখিব পৰা নাছিল, আজি কিন্তু আপুনি সময় লাভ কৰিব। স্বাস্থ্য পাতিটো সৌন্দৰ্যতা আজি বাঢ়িব। আজি কিন্তু কাৰোবাৰ পৰা যদি ধন লৈ থৈ দিছিল, সেই ব্যক্তিগৰাকীয়ে হয়তো আপোনাক ধন বিচাৰিব পাৰে। শিশুৰ সৈতে দিনটোৰ বেছি সময় পাৰ হ'ব। অৱশ্যে শিশুৰ সৈতে সময় পাৰ কৰাটো আপোনাৰ বাবে আনন্দ আৰু ফূৰ্তিৰ মাজেৰে পাৰ হ'ব। আজি মন পচন্দৰ কোনোবা ব্যক্তিক লগ পোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। গতিকে যি ব্যক্তিক আপুনি খুব ভাল পায়, তেনে ব্যক্তিৰ সৈতে আজি আপোনাৰ দিনটোত যোগাযোগ বৃদ্ধি পাব। আজৰি সময়ৰ অৱশ্যে সদুপয়োগ হ'ব। লগতে পুৰণা বন্ধুৰ সৈতে আজি যোগাযোগ হোৱাৰ সম্ভাৱনাও প্ৰবল দেখা পোৱা গৈছে। বিবাহৰ উপযুক্ত ব্যক্তিসকলৰ বাবে আজি দিনটো অতি উত্তম দিন। লগতে সকলো কাম এই ৰাশি ব্যক্তিসকলে পজিটিভ হৈ কৰা দেখা যাব। মনৰ পৰা আজি নিগেটিভ চিন্তাবোৰ দূৰ হ'ব আৰু মনৰ পৰা নকাৰাত্মক চিন্তাবোৰ দূৰ হোৱাৰ লগতে আনৰ পজিটিভ চিন্তাও মনত অহা দেখা যাব। কিন্তু আজি ৰাতিপুৱাৰ ভাগতে যদি ক'ৰবাত যাবলগীয়া থাকে, অকণমান কিবা কাৰণবশতঃ পলম হ'ব পাৰে। বিদ্যাৰ্থীসকলৰ আজি পঢ়াত ডাঙৰৰ কথা মতেহে আপুনি পঢ়া শুনাত বহিব লাগিব। বাকী শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে অসমীয়া নৱবৰ্ষৰ নিজৰ ৰাশিৰ আগন্তুক বৰ্ষৰ বৰ্ষফলবোৰ চাই ল'ব পাৰিব। কন্যা ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ স্বাস্থ্য আৰু সৌন্দৰ্যৰ বেছি গুৰুত্ব দিয়া দেখা যাব। অইন দিনৰ তুলনাত তেওঁলোকে নিজৰ সৌন্দৰ্য কেনেকৈ বঢ়াব পাৰি সেই ধৰণৰ চিন্তাবোৰ কৰি থকা দেখা যাব। কিন্তু যিকোনো নতুন কামেই আজি ভালদৰে লাভালাভ দিয়াৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে আজি দিনটোত নতুন নতুন কাম বন, নতুন নতুন ক্ষেত্ৰত অংশগ্ৰহণ কৰিলে দিনটোৰ ভিতৰত আপোনাৰ লাভৰ পৰিমাণ বৃদ্ধি পাব। লগতে আপুনি পাৰিলে সোনকালে ধন ইনভেষ্ট নকৰিব, কাৰণ সোনকালে ধন ইনভেষ্ট কৰিলে
লোকচানৰ সন্মুখীনো কোনোবা সময়ত আপুনি হ'ব পাৰে, গতিকে গুৰুত্ব ৰাখিব। যদি ঘৰৰ পৰা কোনোবা বাহিৰত সম্পৰ্কীয় ব্যক্তি থাকে, তেওঁলোকে আপোনাৰ আজি খা খবৰ ল'ব। তেওঁলোকৰ ফালৰ পৰা কিবা খবৰো হয়তো আপুনি লাভ কৰিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত অন্য তৃতীয় পক্ষৰ ব্যক্তিয়ে হস্তক্ষেপ কৰাৰ চেষ্টা কৰিব পাৰে, গতিকে অকণমান গুৰুত্ব ৰাখিব। কিন্তু আনৰ কামত এই ৰাশিৰ ব্যক্তিসকলে ভুল বিচৰা আজি পৰিলক্ষিত হ'ব, গতিকে আনৰ কাম বনবোৰ এওঁলোকৰ সিমান পচন্দ নহ'ব। আৰু শিক্ষা ক্ষেত্ৰৰ ফালৰ পৰা এই কন্যা ৰাশিৰ ব্যক্তিসকলে আজি আনে নজনা বিষয়, আনে টান পোৱা বিষয়বোৰ আপোনাৰ অধ্যয়ন কৰিবলৈ ইচ্ছা যাব, অৰ্থাৎ কঠিন বিষয় অধ্যয়ন কৰিবলৈ আজি মন যোৱা পৰিলক্ষিত হ'ব। আজি অৱশ্যে খুব চাফ চিকুণ পৰিষ্কাৰ পৰিচ্ছন্নতাও বৃদ্ধি পাব এই কন্যা ৰাশি ব্যক্তিসকলে। লক্ষ্য কৰিলে সকলো দিশত বাকী শুভ আৰু মংগলময়ভাৱে দিনটো পাৰ হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে অসমীয়া নৱবৰ্ষৰ নিজৰ ৰাশিৰ ভৱিষ্যত ফলবোৰ চাই ল'ব পাৰিব। তুলা ৰাশি ব্যক্তিসকলে নিজক যিমান পজিটিভ কৰি ৰাখিব, সিমানেই আপোনাৰ দিনটো আজি শুভ আৰু মংগলময় হৈ পৰিব। যিকোনো কথা খুব শান্তিৰে এই ৰাশি ব্যক্তিসকলে প্ৰত্যুত্তৰ দিয়া দেখা যাব, গতিকে খং ৰাগ বৰ বিশেষ আজি এওঁলোকৰ নাথাকে। ঘৰৰ পৰা যদি কিবা ইনভেষ্ট কৰে তেতিয়াহ'লে দিনটোত লাভৰ পৰিমাণ আজি বেছি দেখা পোৱা গৈছে। সন্ধিয়াৰ সময়ত কোনোবা প্ৰিয় ব্যক্তি নতুবা প্ৰিয় আলহীৰ আগমন আপোনাৰ ঘৰত হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও আজি দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। আজি কিন্তু প্ৰিয়জনক বেছি প্ৰেছাৰ দিলে অকণমান সম্পৰ্কত পৰিৱৰ্তন আহিব পাৰে, গতিকে সেই ক্ষেত্ৰত গুৰুত্ব ৰাখিব। ভাতৃ ভগ্নীৰ সৈতে সম্পৰ্কত মধুৰতা আহিব, লগতে ক'ৰবাত ফুৰিব যাব, চিনেমা চাব যাব, এনেধৰণৰ ক্ষেত্ৰত মনোৰঞ্জন, বিশেষকৈ মনোৰঞ্জনৰ ক্ষেত্ৰত আজি আপোনাক কিছু ওতঃপ্ৰোতভাৱে জড়িত থকা দেখা যাব। জীৱনসংগীৰ কিবা কাৰণবশতঃ আপুনি খৰচ কৰিবলগীয়াও হয়তো হ'ব পাৰে, কিন্তু এই ৰাশি ব্যক্তিসকলে যি পচন্দ হয় সেইটোহে কৰা পৰিলক্ষিত হ'ব। গতিকে আনে কি কয় কি নকয় সেইবোৰ চিন্তা নকৰি যি ভাল পায়, মনে ভাল পোৱা কাম বনবোৰ আৰু পচন্দ হোৱা কাম বনবোৰহে কৰা পৰিলক্ষিত হ'ব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে অসমীয়া নৱবৰ্ষৰ নিজৰ ৰাশিৰ বৰ্ষফলবোৰ চাই ল'ব পাৰিব। বৃশ্চিক ৰাশি ব্যক্তিসকলে আজি শিশুৰ সৈতে যিমান সময় পাৰ কৰিব সিমানেই আপোনাৰ দিনটো আৰু অকণমান শুভ আৰু মংগলময় হৈ পৰিব। গতিকে তেনে কোনো শিশুৰ সৈতে সময় অকণমান হ'লেও পাৰ কৰাৰ চেষ্টা কৰিব। আজি কিন্তু দীঘলীয়া কামে অকণমান ভাগৰ অনুভৱ কৰাব পাৰে, গতিকে বৰ বেছি পৰিশ্ৰম হোৱা কাম কৰিবলৈ আপোনাৰ সিমান ইচ্ছা নাযাব। কিন্তু পৰিকল্পনাবোৰ সফল হোৱাৰ সম্ভাৱনাও আজি যথেষ্ট দেখা পোৱা গৈছে। শাৰীৰিকভাৱে দিনটোৰ শেষৰ ভাগত আপুনি উৰ্জা কিছু নিশ্চয় লাভ কৰিব আৰু আনক সোনকালে প্ৰভাৱিত কৰিব পাৰিব। অৱশ্যে আনক প্ৰভাৱিত কৰিবলৈ এই বৃশ্চিক ৰাশি ব্যক্তিসকলে কিছু খৰচ কৰি দেখুৱাও পৰিলক্ষিত হ'ব, গতিকে আনক দেখুৱাবলৈ কিছু খৰচ আজি আপোনাৰ হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ সদস্যসকলৰ উপদেশত যদি কিবা কাম কৰে তেতিয়াহ'লে দেখিব আৰু অকণমান লাভালাভৰ পৰিমাণ আপোনাৰ বৃদ্ধি পাব আৰু পৰিয়ালৰ উপদেশে আপোনাক বিভিন্ন কামত উন্নতি প্ৰগতি দিয়াও দেখা যাব। কিন্তু কিবা আনৰ কাম কৰি দিম বুলি হয়তো আপুনি প্ৰতিশ্ৰুতি দি ৰাখিব নোৱাৰিব পাৰে। বিশেষকৈ প্ৰিয়জনৰ কিবা কাম কৰিম বুলি হয়তো আপুনি কৰিবলৈ সময় নাপাব পাৰে, যাৰ বাবে প্ৰিয়জনে অকণমান খং কৰা পৰিলক্ষিত হ'ব। আজি
বিগত দিনৰ স্মৃতিবোৰ আপোনাৰ মনলৈ আহিব গতিকে পুৰণা স্মৃতিয়ে অকণমান আৱেগিক কৰি তোলাও দেখা যাব পুৰণা কথাবোৰ যিমান পাৰে আপুনি মনলৈ নানিব কাৰণ পুৰণা কথাই মতভেদ অনাৰ সম্ভাৱনাও অকণমান দেখা পোৱা গৈছে গতিকে গুৰুত্ব ৰাখিব কিন্তু হঠাৎ ছাৰপ্ৰাইজ প্ৰাপ্তিৰ যোগ আজি পৰিলক্ষিত হৈছে গতিকে হঠাৎ কিবা শুভ খবৰে আপোনাক দিনটোত ছাৰপ্ৰাইজ দিব পাৰে বাকী সকলো দিশত শুভ আজি শুভ সংখ্যা দিনটোৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব সেই প্লেলিষ্টত গৈ আপোনালোকে অসমীয়া নৱবৰ্ষৰ নিজৰ আগন্তুক বৰ্ষফলবোৰ চাই ল'ব পাৰিব ধনুৰাশি ব্যক্তিসকলৰ আজি দিনটো হাঁহি ধেমালি ফূৰ্তি আনন্দৰ মাজেৰে পাৰ হ'ব আজি আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা এই ৰাশি ব্যক্তিসকলে ধন অদৰকাৰী ক্ষেত্ৰত খৰচ কৰা কিছু দেখা যাব যাৰ বাবে খৰচে অকণমান কিছু হয়তো আৰ্থিক ক্ষেত্ৰত দুৰ্বলতা আনিব পাৰে গতিকে গুৰুত্ব ৰাখিব আজি পাৰিবাৰিক ক্ষেত্ৰত সহযোগিতা লাভ কৰিব পৰিয়ালৰ সকলো ব্যক্তি আপোনাক আজি ছাপোৰ্ট কৰিব সহায় কৰিব প্ৰেম সম্পৰ্কত প্ৰিয়জনৰ অনুপস্থিতিটো আপোনাৰ আজি কাম বনবোৰ সুকলমে হৈ উঠিব গতিকে প্ৰিয়জন নহ'লেও আপোনাৰ আজি কাম বনত কোনো ধৰণৰ প্ৰভাৱ নপৰে আজি কিন্তু আনক সহায় কৰিবলৈ মন যাব গতিকে বিপদত পৰা ব্যক্তিক সহায় কৰিবলৈ ইচ্ছা যোৱা দেখা যাব যিকোনো পৰিকল্পনা যদি আপুনি পূৰ্বৰ পৰা কৰি থৈ দিছে সেই পৰিকল্পনাসমূহ অকণমান সাল সলনি কৰি আজি হয়তো পৰিকল্পনাত আগবাঢ়িবলগীয়া হ'ব পাৰে গতিকে অকণমান পৰিকল্পনাত সাল সলনি দিনটোত হ'ব আজি দিনটোত ধৈৰ্যৰ পৰিমাণো অকণমান কমিব পাৰে বিশেষকৈ শেষৰ ভাগত গতিকে ধৈৰ্য ধৰি আপুনি আগবাঢ়িলে নিশ্চয় দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব আজি বহুদিনৰ মূৰত কোনোবা প্ৰিয় ব্যক্তিয়ে হয়তো আপোনাৰ সৈতে কথা বতৰা পাতিব পাৰে যাৰ বাবে প্ৰিয় ব্যক্তিৰ সৈতে প্ৰিয় বন্ধুৰ সৈতে বহুদিনৰ মূৰত আজি কথা বতৰা কোৱা পৰিলক্ষিত হ'ব শিক্ষাত কিন্তু এই ৰাশি ব্যক্তিসকলে নিজতকৈ আনক নিজৰ বিষয় অধ্যয়ন কৰাতকৈ আনক শিকাব বিচৰা দেখা যাব গতিকে তেনেধৰণৰ ব্যক্তিত্ব আপোনাৰ ভিতৰত আহিব বাকী সকলো দিশত শুভ দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব বগা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব সেই প্লেলিষ্টত গৈ আপোনালোকে অসমীয়া নৱবৰ্ষৰ নিজৰ বৰ্ষফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব মকৰ ৰাশি ব্যক্তিসকলৰ মনত আজি বাহিৰা চিন্তা অকণমান চলি থাকিব পাৰে কিন্তু যিমান আপুনি পজিটিভ চিন্তা মনত আনিব সিমানেই আপোনাৰ কিন্তু দিনটোত নতুন নতুন উন্নতি প্ৰগতিৰ যোগ আপোনাৰ সন্মুখত অহা দেখা যাব ঘৰৰ পৰা ক'ৰবাত যোৱাৰ সময়ত যাতে আপুনি ডাঙৰৰ উপদেশ নতুবা আশীৰ্বাদ লৈ যায় তেতিয়া দেখিব আপোনাৰ ধন প্ৰাপ্তিৰ আজি যোগ প্ৰবল আহি পৰিব পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ কোনোবা ব্যক্তিয়ে আপোনাক হয়তো সমস্যাৰ বিষয়ে সমাধান বিচাৰি আহিব পাৰে গতিকে পৰিয়ালৰ কোনোবা ব্যক্তিয়ে আপোনাৰ ওচৰত সমস্যাৰ সমাধান বিচাৰি আহিব পাৰে দিনটোৰ ভিতৰত ঘৰৰ কিবা গোপনীয় কথাও আপুনি আজি জানিব পাৰিব লগতে আজি ঘৰত সম্পত্তি বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে ঘৰত নতুন নতুন সম্পত্তিৰ আগমন হোৱা পৰিলক্ষিত হৈছে যি সমস্যাই নহওক কিয় অৱশ্যে সমস্যাবোৰ আপোনাৰ সোনকালে সমাধান কৰাৰ ব্যক্তিত্ব আপোনাৰ ভিতৰত আজি অহা দেখা যাব বজাৰ সমাৰো আপুনি কৰিব লাগিব ঘৰৰ পৰা দিনটোৰ শেষৰ ভাগত ওলাই গ'লে খৰচৰ মাত্ৰাৰ আজি পৰিমাণ অকণমান বাঢ়িব কিন্তু খুব উৎসাহ উদ্দীপনাৰে দিনটো পাৰ কৰাও পৰিলক্ষিত হ'ব লগতে কৰ্মৰ পৰা সোনকালে ঘৰত আপুনি উভতি আহিবলগীয়াও হয়তো দিনটোত হ'ব পাৰে আজি বাহিৰত ফুৰিব মন যাব চিনেমা চাব মন যাব বিশেষকৈ মনোৰঞ্জনৰ ক্ষেত্ৰত অকণমান সময় পাৰ কৰিবলৈ হয়তো আপোনাৰ দিনটোত মন
যাব পাৰে। বাকী নিমন্ত্ৰণে আপোনাক আজি অকণমান নিজৰ কাম বনত পলম কৰিব, কাৰণ কোনোবা ব্যক্তিয়ে নিমন্ত্ৰণ দিব য'ত নগ'লে হয়তো আজি নহ'ব, যাৰ বাবে আপুনি সেই ব্যক্তিৰ নিমন্ত্ৰণ ৰক্ষা কৰিবলগীয়াও হ'ব পাৰে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে অসমীয়া নৱবৰ্ষৰ নিজৰ বৰ্ষচক্ৰৰ বিষয়ে ফলাফলবোৰ চাই ল'ব পাৰিব। কুম্ভ ৰাশি ব্যক্তিসকলে আনৰ বিষয়ে আজি যদি ভাল চিন্তা কৰে, তেতিয়াহ'লে দেখিব আপোনাৰ জীৱনত কিছু সকাৰাত্মক পৰিৱৰ্তন অহা পৰিলক্ষিত হ'ব। ব্যৱসায় বাণিজ্যত আজি অকণমান লোকচানৰ সন্মুখীন হ'বলগীয়াও হ'ব পাৰে, গতিকে ব্যৱসায়িকসকলে গুৰুত্ব ৰাখিব। ধন খৰচ কৰিব লাগিব, আজি ক'ৰবাত নহয় ক'ৰবাত আপোনাৰ খৰচৰ মাত্ৰা বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। আজি ঘৰত গৃহ নিৰ্মাণ, গৃহৰ মেৰামতি এনেধৰণৰ কাম চলি থকাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। অৱশ্যে প্ৰিয়জনে সোনকালে আপোনাক খং কৰিব, গতিকে হয়তো সন্তুষ্ট কৰিবলগীয়াও হ'ব পাৰে। যিকোনো কামে অকণমান ভাগৰ যেন অনুভৱ কৰাব, গতিকে বেছি কষ্টৰ কাম কৰিলে আজি অকণমান ভাগৰ সোনকালে অনুভৱ হ'ব পাৰে। কিন্তু কথা বতৰাত কৌশলতা আহিব, গতিকে আপুনি কথা বতৰাৰে আনক প্ৰভাৱিত কৰিব পাৰিব। আপোনাৰ কথাত সকলো ব্যক্তি আজিৰ দিনটোত প্ৰভাৱিত হৈ পৰিব। কিন্তু জীৱনসংগীক সোনকালে সন্দেহ নকৰিব, সন্দেহ উপজিলে অকণমান সম্পৰ্কত দূৰত্ব বাঢ়িব পাৰে। আজি ক'ৰবাত কিবা কাৰণবশতঃ আপুনি ফুৰিব যাবলগীয়াও হয়তো হ'ব পাৰে। বাকী অৱশ্যে শিক্ষা ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলে আজি একেটা বিষয়ত বাৰম্বাৰ হয়তো অধ্যয়ন কৰিবলগীয়া হ'ব পাৰে। একেটা বিষয়ত দুবাৰ তিনিবাৰ অধ্যয়ন কৰাৰ আজি প্ৰয়োজনীয়তা দিনটোৰ ভিতৰত আহি পৰিব। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে অসমীয়া নৱবৰ্ষৰ আপোনাৰ নিজৰ বৰ্ষৰ চক্ৰৰ ফলাফলবোৰ চাই ল'ব পাৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ বিগত দিনত ফাঁচি থকা কাম বনবোৰে আজি অগ্ৰগতি লাভ কৰিব। আজি শিশুৰ সৈতে আপোনাৰ কিবা ভাল পৰিকল্পনা হোৱা দেখা যাব, গতিকে আপোনাৰ ঘৰত যদি কোনোবা নিজতকৈ সৰু ব্যক্তি আছে, তেওঁলোকৰ সৈতে লগ হৈ কিবা ভৱিষ্যতৰ পৰিকল্পনা কৰা দেখা যাব। আজি উপহাৰৰ আদান প্ৰদান হোৱাৰ যোগো দেখা পোৱা গৈছে আৰু নতুন প্ৰেম সম্পৰ্কই আজি অগ্ৰগতি লাভ কৰা পৰিলক্ষিত হ'ব। কিন্তু আপোনাৰ কিবা হয়তো গোপনীয় কথা আনে জানিবলৈ আজি চেষ্টা কৰিব, গতিকে গুৰুত্ব ৰাখিব। আজি দিনটোত ক'ৰবাৰ পৰা নিমন্ত্ৰণো আপোনাৰ ওচৰলৈ আহিব পাৰে। সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সুযোগ সুবিধা দিনটোত লাভ কৰিব। লগতে ধাৰ্মিক কিবা কাৰ্যক্ৰমত হয়তো আপুনি অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে, গতিকে ধাৰ্মিক কাৰ্যত আপোনাৰ দিনটোত অংশগ্ৰহণৰ সম্ভাৱনাও দেখা পোৱা গৈছে। শিক্ষা ক্ষেত্ৰত আপুনি অৱশ্যে অভ্যাস কৰিব লাগিব। অভ্যাস অবিহনে আজি শিক্ষা ক্ষেত্ৰত সুফল পোৱাটো সিমান সুলভ নহ'ব, গতিকে অকণমান কষ্ট, অকণমান অভ্যাস কৰিব লাগিব। কিন্তু মনৰ ভাৱ এওঁলোকে আনৰ সৈতে শ্বেয়াৰ কৰাও পৰিলক্ষিত হ'ব, গতিকে মনত যদি কিবা ভাৱ আছে সেই ভাৱবোৰ এওঁলোকে আনক ক'বলৈ ইচ্ছা কৰিব। বাকী কিন্তু শিক্ষাত এই ৰাশি ব্যক্তিসকলে নিজতকৈ কনিষ্ঠ ব্যক্তিক কিবা শিকাব বিচৰা দেখা যাব, গতিকে আপুনি শিকাৰ লগতে আনক শিকাবলৈ হয়তো আজি কথাবোৰ মন যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব।
আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ আপোনালোকে অসমীয়া নৱবৰ্ষৰ আগন্তুক বৰ্ষৰ বৰ্ষচক্ৰৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।